डिब्रूगढ़ के स्मार्ट पॉइंट मॉल पर ठगी का आरोप, एमआरपी से ज्यादा कीमत वसूलने का आरोप। डिब्रूगढ़ के बैरागी मठ स्थित स्मार्ट पॉइंट शॉपिंग मॉल पर एक ग्राहक से कथित तौर पर एमआरपी से अधिक कीमत वसूलने के गंभीर आरोप लगे हैं। जानकारी के अनुसार एक ग्राहक ने स्मार्ट पॉइंट से अमूल घी का एक पैक खरीदा। पैक पर एमआरपी थी 325 रुपए, लेकिन बिलिंग के दौरान ग्राहक से 325 रुपए लेने के बजाय 348 रुपए लिए गए, यानी एमआरपी से 23 रुपए अधिक कीमत ली गई। आरोप है कि मॉल में रखे गए सामानों पर अलग से प्राइस टैग लगाकर ग्राहकों से अतिरिक्त राशि वसूली जा रही थी। जब इस बात की जानकारी दल संगठनों को मिली तो उन्होंने मॉल में जाकर इस बात की शिकायत की, लेकिन शिकायत करने के बावजूद भी कथित तौर पर गलती सुधारने के बजाय उसी कीमत पर सामान बेचा जाता है। वहीं मामले की जानकारी मिलने के बाद डिब्रूगढ़ के कुछ जागरूक लोगों के साथ ही विभिन्न दल संगठन के लोग स्मार्ट पॉइंट पहुंचे और विरोध जताते हुए शिकायत की। আসলে আমি 3 দিন ধৰি আমাৰ লগৰে এজনে কি হলে ইয়াতে কিবা সামগ্ৰী এবিধ লৈছিলে, ঘি এটা লৈছিলে, যেটো আমাৰ এমআৰপি আছিলে তাতকৈ প্ৰায় 18 টাকা মান বেছিকে লৈছে। আমি ইমান গুৰুত্ব দিয়া নাছিলো। আজি এফালে আহোতে আমি কেইবাটাও দল সংগঠন মিলি পিনি ইয়াতে সোমালো, গোটেই বস্তুটো চালো। যেটা চালো যে অকল এটা বস্তুৱে নহয়, সেই ঘিটোৱে নহয় আৰু কেইবা বহুত সামগ্ৰীত এই বিষয়টো আছে, যেটো এমআৰপি এজ পাৰ যেটো লেবাৰ যেটো কনজিউমাৰ এক্ট মতে এইটো কিন্তু কেতিয়াও ল'ব নোৱাৰে, 5 পইচা এটা বেছি ল'ব নোৱাৰে। তেখেতৰ যেতিয়া সুধিলো ক'লে যে তেখেতসকলৰ চিষ্টেমতে এইটো আহিছে, কোনো ভাল এটা উত্তৰ দিব নোৱাৰে তেখেতক। আমি যেতিয়া উত্তৰণ কৰ্তৃপক্ষলৈ ফোন কৰিলো, ক'লে যে এইটোতো হ'ব নোৱাৰে। গোটেই বেমেজালি আমি ইয়াত পালো। কিন্তু এইটো বৰ দুখৰ কথা হৈছে, গোটেই অসম আজি বান বিধ্বস্ত হৈ আছে। গোটেই আমাৰ উজনি অসমৰ 3খন জিলা বানত ডুব গৈ আছে। এনেকুৱা অৱস্থাত আৰু তাতে আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী ইমান মূল্য বৃদ্ধি হৈছে। তো এনেকুৱা এটা মুহূৰ্তত আমাৰ এই স্মাৰ্ট পইণ্ট ডিব্ৰুগড় এই বৈৰাগী মঠত অৱস্থিত স্মাৰ্ট পইণ্টত এনেকুৱা ধৰণৰ এটা অনিয়ম সংঘটিত কৰি আহিছে। আচলতে এইটো মোৰ মতে তেখেতসকলে জানি শুনি কামটো কৰিছে, কাৰণ এমআৰপি আজিকালি সৰু ল'ৰাইটো এমআৰপি কি লিখা আছে চব জানে। তো ইমান ডাঙৰ এটা বৃহৎ জাল এখন ইয়াত তৈয়াৰ কৰি লৈছে তেখেতসকলে, যে গ্ৰাহকক লুণ্ঠন কৰি আহিছে। গোটেই ডিব্ৰুগড়বাসী এই গ্ৰাহকক লুণ্ঠন কৰি আহিছে। তো আমি এইটো ঘূৰ বিৰোধিতা কৰিছো। ইয়াৰ বিপৰীতে আমি কি কৰিছো যে কনজিউমাৰ এক্টত আমি তেখেতসকলৰ এগেইনষ্টত আমি এটা কেছ লছ কৰিম অতি সোনকালে, যে এনেকুৱা ধৰণৰ লুণ্ঠন ৰাজ অতি সোনকালে বন্ধ কৰিব লাগিব। এইটো এটা উদাহৰণে ডিব্ৰুগড়ত আচলতে দ্বিতীয় মহানগৰী হৈ অহাত বিভিন্ন ধৰণৰ এনেকুৱা স্মাৰ্ট পইণ্ট হৈছে। এই স্মাৰ্ট পইণ্টবিলাকে বা স্মাৰ্ট বজাৰবিলাকে কি কৈছে, গ্ৰাহকক অবাধ লুণ্ঠন কৰি আহিছে। তো এই লুণ্ঠনৰ বিপক্ষে আমি বিভিন্ন দল সংগঠনে একত্ৰিত হৈ মাৰবাতি থিয় হ'ব লাগিব, কাৰণ গ্ৰাহকক আমি ইয়াৰ পৰা বচাব লাগিব। वहीं जब इस पूरे मामले को लेकर स्मार्ट पॉइंट के एक कर्मचारी से सवाल किया गया तो पूछताछ के दौरान उसने अपनी गलती स्वीकार कर कुछ यूं कहा। एटू कब गले सिस्टेমৰ ওপৰত থাকে, কেতিয়াবা আমাৰো ভুল হৈ যায়। কাস্টমাৰক আমি যাতে সুধিছিলো, আমাৰ ভুল আছে বাৰু, আমি দিব নালাগিছিলে বস্তুটো। কাস্টমাৰে তথাপিও দিওঁ বুলি মানে ল'ম বুলি কৈ কিনে নালাগিছিলে, সেইটো আমাৰ ভুল আছে। তাকে কাস্টমাৰক জনোৱা হৈছিলে যে আপুনি ল'ব নেকি বস্তুটো বুলি। কাস্টমাৰে কৈছিলে দি দিয়া, এতিয়া উপায়তো নাই, ল'বতো লাগিব বুলি কৈছিলে। আমাৰ ক'ব গ'লে কেচিয়াৰটো নতুন, আমি কেতিয়া গম পাইছো বস্তুটো, সেইদিনা গম পাইছো। সেইদিনা গম পোৱাৰ পিছত আজি কমপ্লেইন আহি গৈছে। অঁতৰাব লাগিছিলে, সেইটো ভুল আছে বাৰু আমাৰ। নহয় ছাৰ, সেইটো ক'ব গ'লে প্ৰাইজৰ ওপৰতো কথা থাকে ছাৰ। প্ৰাইজ কেতিয়াবা কম হয়, কেতিয়াবা বেছিও হয়, সেইটো ভুল হ'ল বাৰু। अब सवाल यह है कि क्या ग्राहकों से एमआरपी से अधिक कीमत वसूलना उपभोक्ता अधिकारों का उल्लंघन नहीं है, और यदि आरोप सही है तो संबंधित विभाग इस मामले में क्या कार्रवाई करेगा। बहरहाल ये तो वक्त ही बताएगा। स्मार्ट पॉइंट আমাৰ বৈৰাগী মঠৰ তেখেতলোকৰ বিভিন্ন সামগ্ৰীত আপোনাৰ যিটো আপোনাৰ ৰিটেল প্ৰাইচ আছে তাতকৈ বেছি দামত বিকি আছে। আৰু যেতিয়া আমি তেখেতলোকক সোধা পোছা কৰোঁ, তেখেতলোকে কৈছে কি আমি ইয়াত বোলে নতুন বস্তু প্ৰিণ্ট আহিব, সেইটো কাৰণে আমি নতুন দাম লৈছোঁ। যেতিয়ালৈকে বস্তুটো অহাই নাই, তেখেতলোকৰ ষ্টকতে নাই, তেতিয়া দামটোতো ল'ব নোৱাৰোঁ। আমি তেনেকৈ বিভিন্ন তেখেতলোকক সুধিছিলোঁ যে তোমালোকে এইটো কিয় কৈছোঁ। নহয় বোলে এইটো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ, আমাৰ এইটো নিৰ্দেশনা আছে, আমি ল'বই লাগিব ক'লে। তাৰপিছত আমি চালোঁ বিভিন্ন বস্তুত বহুত খেলি মেলি আছে।
তাকে আমি তেখেতলোকৰ ওপৰত এটা বিহিত ব্যৱস্থা বিভিন্ন দল সংগঠনে ল'ব লাগিব, যাতে গ্ৰাহকক লুণ্ঠন কৰিব নোৱাৰে। আৰু ইমান বান বিধ্বস্ত, তাতে আপোনাৰ দেখিছে বজাৰ খাদ্য নিত্য সামগ্ৰী কিমান নাটনি, তাৰ উপৰি ইমান অভাৱনীয় মূল্য বৃদ্ধিৰ পাছতো তেখেতলোকে যদি এনেকুৱাকৈ গ্ৰাহক লুণ্ঠন কৰিবলৈ হয়, সেইটোতো কেতিয়াও আমি দুয়োঘৰৰ দল সংগঠনে সহ্য নকৰোঁ। ইয়াত আহে ধৰি লওক মুকলি মনে বজাৰ কৰিবলৈ, 2 টকা 2 পইচা কম পাম বুলি। যদি এনেকুৱা বজাৰত আহি পেলাই 1 টকা 2 টকা নহয়, প্ৰায় 18-20 টকা যদি প্ৰতিটো সামগ্ৰীত বেছিকৈ লয়, তেতিয়াহ'লেতো তেখেতলোকে জানি বুজি এইটো দিন টকাইটিয়ে কৰিছে সামগ্ৰীৰ ওপৰত। সেইটো আমি বিহিত ব্যৱস্থা ল'ম। ইয়াৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বই লাগিব, নহ'লে গ্ৰাহকক তেখেতলোকে লুটি পুটি খাই শেষ কৰি পেলাব দিব। News Desk Report, Dibrugarh Fast.